নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আৰু আসাম কাষ্ট সাৰ্টিফিকেট অনলাইন এপ্লাই বা জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদন তো অনলাইন কাষ্ট সাৰ্টিফিকেটটো আপোনালোকে কেনেদৰে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব তাৰ ওপৰতে ভিডিওটো বনোৱা হৈছে ভিডিওটো হেকলৈ চাব তো আপোনালোকৰ যদি অনলাইন কাষ্ট সাৰ্টিফিকেটখন নাই তেতিয়া হলে এপ্লাই কৰি পেনি ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলতে কতো নোযোৱাকৈ তো ইয়াৰ কাৰণে আপোনালোকে কি ডকুমেন্টছ লাগিব আৰু কেনেকুৱা ধৰণে ফিস কটাব সকলোখিনি ডিটেইলছ জানিবৰ কাৰণে ভিডিওটো চাব আৰু যিকোনো ধৰণৰ আপডেট পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো আগত যি সকল ক্যান্ডিডেটৰ অফলাইন কাষ্ট সাৰ্টিফিকেটখন আছিল তো তেওঁলোকেও অনলাইন কাষ্ট সাৰ্টিফিকেটটো উলিয়াবৰ কাৰণে এপ্লাই কৰিব পাৰিব বা যি সকলৰ এতিয়ালৈকে কাষ্ট সাৰ্টিফিকেট নাই তেওঁলোকেও এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকৰ অফলাইনখন আছিল এতিয়া অনলাইন কৰিব পাৰিব যেটো আজিকালি অনলাইনখন বেছিকৈ লাগে তো আসাম কাষ্ট সাৰ্টিফিকেট অনলাইন এপ্লাই ইয়াৰ কাৰণে পৰে এসসি ক্যান্ডিডেট এসটি হিলস এসটি প্লেইনস ওবিসি এমওবিসি এইখিনি ক্যান্ডিডেটৰ কাৰণে কাষ্ট সাৰ্টিফিকেটখন প্ৰয়োজন হয় তো জেনাৰেল যিখিনি আছে তেওঁলোকৰ কাৰণে কাষ্ট সাৰ্টিফিকেটটো নালাগে আৰু এপ্লিকেশন ফিস গভৰ্নমেন্ট হৈছে 30 रुपीस আৰু বাকি এক্সট্ৰা এপ্লাই ফিসটো আপোনালোকৰ থাকে তো ইয়াৰ কাৰণে টাইম লয় প্ৰায় ম্যাক্সিমাম 30 ডেজৰ ভিতৰলৈ হঠাৎ তাতকৈ কমও হ'ব পাৰে কেতিয়াবা বেছিও 30 দিনতকৈ লাগিব পাৰে তো ইয়াৰ কাৰণে ডকুমেন্টখিনি কি লাগিব আপোনালোকে চাব পাৰিব ফটো লাগে আৰু ডেট অফ বাৰ্থৰ কাৰণে লাগে বা এড্ৰেছ প্ৰুফৰ কাৰণে এটা লাগে তাৰ পিছতে কি লাগে এইখিনি জনাই দিয়া হ'ব আপোনালোকে এপ্লাই কৰা টাইমত তো হাউ টু এপ্লাই কৰিব জানিবৰ কাৰণে ভিডিওটো হেকলৈ চাব সেৱা সেতু অনলাইন এপ্লিকেশন ইয়াত যাব লাগিব তাৰ পিছত মেনুৱেল এপ্লিকেশন ফৰ্ম সেৱা সেতু অনলাইন এপ্লিকেশন তো কোনবা ক্যান্ডিডেটে যদি আমাৰ জৰিয়তে এপ্লাই কৰিব বিচাৰে ডেসক্ৰিপচনত WhatsApp নাম্বাৰ দিয়া আছে বা ডেসক্ৰিপচনত এটা WhatsApp লিংক দিয়া আছে তো লিংকটো ক্লিক কৰি আপোনালোকে ডাইৰেক্ট WhatsAppত মোক মেছেজ কৰিব পাৰিব বা নাম্বাৰটোত মেছেজ কৰিব পাৰিব যদি আপোনালোকে ঘৰতে থাকি কাষ্ট সাৰ্টিফিকেটটো এপ্লাই কৰিব বিচাৰে তেতিয়া হলে ডাইৰেক্ট WhatsAppত মেছেজ কৰিব কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে সেৱা সেতু অনলাইন এপ্লিকেশন ক্লিক হিয়াৰ ইয়াত আমি যাব লাগিব তো ইয়াৰ কাৰণে কি কৰিব লাগিব ইয়াত দেখা পাইছে ইন্স্যুৰেন্স অফ কাষ্ট সাৰ্টিফিকেট ইয়াতে কি ডকুমেন্টছ আমি লাগিব এইখিনি দেখা পাম আৰু ইয়াতে চাব আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট অফ ফাদাৰ হেতু আপোনালোকে কাষ্ট সাৰ্টিফিকেট আপোনালোকৰ ডেটাৰটো আপলোড কৰিব পাৰিব যদি ডেটাৰটো নাই বা আপোনালোকৰ নিজৰ অফলাইন কাষ্ট সাৰ্টিফিকেটটো আছে তেতিয়া আপলোড কৰিলেও হ'ব যদি অফলাইনটো নাই ডেটাৰটো আবেদন আপলোড কৰিব পাৰিব এপ্লাই কৰোতে যদি আপোনাৰ নিজৰটো নাই বা ডেটাৰটো নাই তেতিয়া হলে প্ৰত্যেকটো সমষ্টিতে বা প্ৰত্যেকটো সাৰ্কুলতে এটা কাষ্টৰ অফিস থাকে তালৈ গৈ পিনে আপোনালোকে এখন ফৰ্ম ফিল কৰিব লাগে সেই ফৰ্মখন বা কপিটো আনি পেনি ইয়াতে আপলোড কৰিলে হৈ যাব তো তিনটাৰ ভিতৰত যিকোনো এটা লাগিব ইয়াতে চাব আপোনালোকে কাষ্ট সাৰ্টিফিকেট নিজৰটো থাকিব লাগিব নাইবা ডেটাৰটো থাকিব লাগিব নাইবা আপোনালোকে সেই ফৰ্মটো বা সেই কাগজখন আনি আপলোড কৰিব লাগিব তো ইয়াৰ কাৰণে কি কৰিব লাগিব ইন্স্যুৰেন্স অফ কাষ্ট সাৰ্টিফিকেট এপ্লাই নাও ইয়াতে ক্লিক কৰিব ইয়াত যেহেতু আমি লগইন কৰিব লাগিব লগইন আইডি থাকিলে আপোনালোকে কি কৰিব আগো যদি লগইন আইডি বনাইছে ইউজ ইয়াৰ পাছৱৰ্ড দি পেনি ইয়াতে টিক কৰি পেনি লগইন কৰি দিব যদি নাই কৰা তেতিয়া হলে সাইন আপ ফৰ ইয়াতে ক্লিক কৰিব মোবাইল নাম্বাৰ দিব জেনাৰেট কৰিব এটা ওটিপি যাব ওটিপিটো ইয়াতে ভৰাব গিভেন নেমত আপোনালোকৰ নিজৰ নামটো দি দিব পাৰে জেন্ডাৰ সিলেক্ট কৰিব মেল ফিমেল কি হয় ডেট অফ বাৰ্থ ভৰাব পাৰ্সোনাল মেছেজত কিবা এটা লিখি দিব বা নিজৰ নামটো ইউজ কৰিব পাৰে ইউজাৰ নেমটোত আপোনালোকে টাইপ কৰি থাকিব যেতিয়ালৈকে এভেইলেবল বুলি নেদেখায় তেতিয়ালৈকে এৰি নিদিব হঠাৎ আপোনালোকৰ নামটো পিছত 1 2 3 এনেকৈ দিব পাৰে পাছৱৰ্ডটো দুটা ষ্ট্ৰং দিব তাৰপিছত ইয়াতে আই কনসেন্ট বুলি আছে ইয়াতে টিক কৰিব লাগিব তাৰপিছত স্লাইড তলত গৈ একচেপ্ট কৰিব লাগিব সাইন আপ কৰিব লাগিব এইখিনিতে মনত ৰাখিব ইউজাৰ নেম আৰু পাছৱৰ্ড এইকিটা হলেই হ'ব তো আপোনালোকে তাৰপিছত বেক আহিব লাগিব বেক আহি পেনি ইউজাৰ নেম তাত যেটো দিলে হেতু ইয়াতে বহাই দিব পাছৱৰ্ড বহাব আই কনসেন্ট বুলি ইয়াতে যেটো আছে মেৰি ফেশন ইয়াতে সাইন ইন কৰি দিব আৰু তাতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে দেখা পাব জাতি প্ৰমাণপত্ৰৰ বাবে আবেদন বা ইন্স্যুৰেন্স অফ কাষ্ট সাৰ্টিফিকেট তাৰপিছত আপোনালোকে স্লাইড তলত যাব লাগিব তাৰপিছতে ইয়াতে দেখা পাব ল্যাঙ্গুৱেজ ভাষা আপোনালোকৰ যেটো ল্যাঙ্গুৱেজ হয় হেতু কি বিচাৰে কাষ্ট সাৰ্টিফিকেটৰ ইংৰাজী অসমীয়া বড়ো বাংলা এনেকুৱা ধৰণে দেখা পাব আপোনালোকে ইংলিশটো চুজ কৰিব পাৰে ইয়াতে দি দিব তাৰপিছত আছে এপ্লিকেশন ফৰ আবেদনৰ বাবে এপ্লিকেশন ফৰ ইয়াতে ক্লিক কৰিব তো ওবিসি এমওবিসি এসটিপি এসটিএস এচসি হিলস ট্ৰাইব ইন প্লেন ট্ৰাইবস ইন হিলস তো এসটিপি হয় নে বা এসসি হয় নে ওবিসি এমওবিসি হয় তো তাতে আপোনালোকে হেতু সিলেক্ট কৰিব মই এটো এনে সিলেক্ট কৰি দেখালো আবেদনকাৰী নাম অৰ্থাৎ আপোনালোকৰ নিজৰ নামটো দিব এটা জেন্ডাৰটো সিলেক্ট কৰিব মেল ফিমেল যি হয় মোবাইল নাম্বাৰটো ইয়াতে যেহেতু সেৱা সেতু লগইন কৰিব ইয়াতে নিজে শো হৈ থাকিব
পেন কাৰ্ডৰ নাম্বাৰটো দিব এটো ম্যান্ডেটৰি নহয় যত ষ্টাৰ মাৰ্ক দিয়া আছে হেতু ম্যান্ডেটৰি পেন কাৰ্ডৰ নাম্বাৰটো থাকিলে আপোনালোকে দি দিব তাপা ইমেইল আইডিটো বহাই দিব যদি আছে পিক নাম্বাৰ ইয়াতে খুদিছে এটো ভোটাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব যদি আছে দিব নাথাকিলেও নালাগে ডেট অফ বাৰ্থটো ইয়াতে দি দিব ফাদাৰ নেম দিব আৰু মাদাৰ নেম দিব তাৰপিছত সিলেক্ট তলত যাব তো ফাদাৰ আৰু মাদাৰ নেম দিয়া পিছতে তলত আহি দেখা পাব কাষ্ট ট্ৰাইব কমিউনিটি যেহেতু ইয়াতে মই ওবিসি এমবিসি সিলেক্ট কৰিলো তাৰপিছতে তাৰ ভিতৰত যিখিনি কাষ্ট থাকে যেটো ওবিসি এমবিসি আছে তাৰ ভিতৰত হয়তো আহোম থাকিব পাৰে বা বাৰৈ আৰু সাউদাং সুতিয়া এনেকুৱা কোচ ৰাজবংশী এখিনি বা কমিউনিটি থাকে তো তেওঁলোকৰ নিজৰ নিজৰ যেটো ওবিসি এমবিসিত পৰে আৰু গতিকে হেতু আপোনালোকে নিজৰ যেটো হয় ইয়াতে সিলেক্ট কৰি দিব ইয়াতে বিভিন্ন ধৰণৰ আছে আপোনালোকে চাব বহুতো আছে ওবিসি এমবিসিৰ ভিতৰত জাতি জনজাতি ট্ৰাইব কমিউনিটি এনেকুৱা তো হেতু আপোনালোকে নিজৰ সিলেক্ট কৰি দিব আহোম হলা আহোম সিলেক্ট কৰিব সাব কাষ্টটো ইন উলালে দিব সিলেক্ট কৰি উলালো নালাগে তাৰপিছত আহিলে এড্ৰেছ লাইন 1 বা এড্ৰেছ লাইন 2 এটো দিব পাৰে হাউস ঘৰ নাম খুদিছে এটো থাকিলে দিব নাথাকিলেও নালাগে দিব এটো 0 দি থব পাৰে বা ডাবল ডট দি থব পাৰে ষ্টেটাস আম এটো উলাই থাকিব ডিস্ট্ৰিক্ট তো আপোনালোকৰ নিজৰ দি দিব যেটো হয় ডিস্ট্ৰিক্ট তাৰপিছত এটা খুদিছে সাব ডিভিজনেল ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ লগে লগে সাব ডিভিজনেলটো অটোমেটিক ওলাব হেতু নিজৰ সিলেক্ট কৰি দিব যি হয় তাৰপিছত সাইকল অফিসটো এখিনিও নিজৰ যেটো হয় হেতু ওলাই যাব সিলেক্ট কৰি দিলে হ'ব জাস্ট মৌজাটো সিলেক্ট কৰি দিব আপোনালোকৰ যেটো মৌজা হয় তো ভিলেজ গাঁও চহৰটো ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব যেটো আপোনালোকৰ নিজৰ গাঁও হয় গাঁওটো ইয়াতে আপোনালোকৰ বহুতো গাঁও ওলাই যাব তো টোটাল যিখিনি গাঁও হয় আপোনালোকে হেতু সিলেক্ট কৰি দিব লাগিব আৰু যদি গাঁওটো বিচাৰি নাপায় তাত কেতিয়াবা আদাৰ অপচনো থাকে হেতু সিলেক্ট কৰি দিব পাৰে পুলিশ ষ্টেচনটো আপোনালোকে টাইপ কৰি ভৰাই দিব আৰু পোষ্ট অফিসটো টাইপ কৰি ভৰাব তাৰপা পিন কোড তাৰপিছত কি কৰিব সেভ এণ্ড নেক্সট ক্লিক কৰিব তো এপ্লিকেশন ফৰ্মখন আপোনালোকে ফিল আপ কৰোতে সাৱধানে ফিল আপ কৰিব যদি কোনবা ক্যান্ডিডেট আমাৰ জতে এপ্লাই কৰিব বিচাৰে ডেসক্ৰিপচন অপচন নাম্বাৰ দি আছে তাতে মেছেজ কৰিব তো এপ্লিকেশন ফৰ্মখন আপোনালোকে অনলাইনত ফিল আপ কৰিব তাৰপিছতে নেক্সট যেতিয়া যেটো কলো সেভ এণ্ড নেক্সট কৰিব তাৰপিছতে এনেকুৱা ধৰণৰ লাভ এপ্লিকেশন ফৰ এসুৰেন্স অফ কাষ্ট সাৰ্টিফিকেট জাতি প্ৰমাণপত্ৰৰ বাবে আবেদন তো এতিয়া আহিলে ডকুমেন্টছ খিনি আপলোড কৰাৰ টাইম বা ইয়াতে আপলোড কৰিব লাগিব এপ্লিকেন্ট ফটো আপোনালোকৰ নিজৰ ফটোটো লেটেষ্ট মোবাইলত মাৰিব বেকগ্ৰাউণ্ড মিলাব তবা লেটেষ্ট যেটো ফটো হয় ফটোটো ক্লিয়াৰ মাৰিব তাৰপিছতে যেটো ব্ৰাউজ বুলি দেখা পাইছে তো ব্ৰাউজত গৈ পিনি ফটোটো আপলোড কৰিব আৰু ইয়াতে সিলেক্ট কৰি দিব সিলেক্টত থাকিব তাৰপিছত আহিলে প্ৰুফ অফ ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকৰ দিছে চাব বাৰ্থ সাৰ্টিফিকেট আপলোড কৰিলেও হ'ব নাইবা আধাৰ কাৰ্ড আপলোড কৰিলেও হ'ব নাইবা পান কাৰ্ড আপলোড কৰিলেও হ'ব নাইবা এডমিট কাৰ্ড আপলোড কৰিলেও হ'ব এডমিট কাৰ্ড অথা যেটো মেট্ৰিকৰ থাকে তো এই চাৰিটা ভিতৰত যিকোনো এটা আপলোড কৰি দিব পান কাৰ্ডটো আপলোড কৰিলেও হ'ব বা এডমিটটো হৈ যাব তো যেটো আপলোড কৰি ইয়াতে জাস্ট সিলেক্ট কৰি দিব প্ৰুফ অফ ৰেসিডেন্ট ইয়াতে দিছে প্ৰুফ অফ ৰেসিডেন্টৰ ভিতৰত দিছে পিআৰসি দিছে নাইবা আধাৰ কাৰ্ড দিছে নাইবা ভোটাৰ কাৰ্ড ল্যান্ড ডকুমেন্ট ইলেক্ট্ৰিসিটি বিল ৰেশন কাৰ্ড এখিনি আৰু যদি এইকিটা একোৱে নাই তেতিয়াহলে আপোনালোকৰ নিজৰ এপ্লিকেন্টৰ দিলেও হ'ব যদি নিজৰ না এপ্লিকেন্টৰ পেৰেন্টছৰ দিলেও হ'ব যদি আপোনালোকৰ নিজৰ এইকিটা ভিতৰত এটাও নাই তেতিয়া আপোনালোকৰ নিজৰ গাৰ্জেন্টৰ দিলেও হৈ যাব ইয়াতে সিলেক্ট অপচন থাকিব তেতিয়া আপোনালোকে যেটো আপলোড কৰে হেতু দিব পেৰেন্টৰ হলে ইলেক্ট্ৰিসিটি বিল ৰেশন কাৰ্ড এখিনি হলে হৈ যাব বাকি নিজৰ গিটা ল্যান্ড ডকুমেন্টটো আছে ব্ৰাউজাৰত গৈ আপলোড কৰি দিব বা আধাৰ কাৰ্ডটো দি দিব কাষ্ট সাৰ্টিফিকেট অৰ্থাৎ ফাদাৰৰ কাষ্ট সাৰ্টিফিকেট এটা আপলোড কৰিব দিছে থাকিলে দিব নাথাকিলেও নালাগে এটো ম্যান্ডেটৰি নহয় যেটো ষ্টাৰ মাৰ্ক নাই আৰু থাকিলে আপলোড কৰিব পাৰে নাথাকিলেও নালাগে তাৰপিছত আহিলে ৰেকমেন্ডেশন অফ অথৰিটিজ কাষ্ট তো ইয়াতে কৈছে যেটো মই আপোনালোকক কৈছো কাষ্ট অফিসত গৈ এটা কাগজ আনিব লাগে হেতু ইয়াতে আপলোড কৰিব লাগিব এটো ৰেকমেন্ডেশন যদি আপোনালোকৰ হেতু নাই তেতিয়া হলে নিজৰ যেটো আগৰ অফলাইন কাষ্ট সাৰ্টিফিকেট আছে বা ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ পুৰণা যেটো কাষ্ট সাৰ্টিফিকেট কথা কৈছে হেতু যদি আছে অফলাইন কাষ্ট সাৰ্টিফিকেট তেতিয়া এই তলৰ অপচনটো সিলেক্ট কৰি হেতু আপলোড কৰিব আৰু যদি ইয়াতে থকা এটাও নাই কাষ্ট সাৰ্টিফিকেট ফাদাৰও নাই বা নিজৰো নাই তেতিয়া হলে এটো যেটো অথৰাইজ আছে তাপা গৈ এটা লিখাই নিব লাগিব আৰু হেতু আপলোড কৰি দিব তাপা এনি আদাৰ ডকুমেন্ট তো এনি আদাৰ ডকুমেন্টত চাব এটা এপ্লিকেশন ফৰ্ম আপলোড কৰিব লাগে তেতিয়া কাষ্ট সাৰ্টিফিকেটটো সহজে এপ্ৰুভ হয় তো হেতু ফৰ্মটো মলেদি ওয়েবসাইটত দিছো লিংক ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে তাত গৈ পাই যাব যেটো মই ইয়াৰে লিংক দি দিছো এপ্লাই কৰিবৰ কাৰণে এটো লিংক দিয়া আছে লগতে মেনুৱেল এপ্লিকেশনৰ ফৰ্ম এটা লিংক দিছো তো ক্লিক হেত যাব তো
তো মেনুৱেল এপ্লিকেশ্যন ফৰ্মটো এইটো কপিটো আপোনালোকে প্ৰিণ্ট আউট কৰি পিনি উলিয়াই নিব লাগিব তো বাহিৰত গৈ প্ৰিণ্ট আউট কৰি এইটো উলিয়াই নিব লাগিব আৰু এইটো টাইপিং কৰিব লাগিব বা নিজে ফিল কৰিব লাগিব আৰু যদি কোনোবা ক্যান্ডিডেটে বাহিৰত যোৱাত সুবিধা পায় বা আমাৰ যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে ফৰ্মটো আমি প্ৰিণ্ট কৰি পিনি বা আমি এই ফৰ্মটো কম্পিউটাৰতে ফিল কৰি পিনি আপোনালোকৰ আপলোড কৰি পিনি এপ্লাইখিনি কৰি দিম তেতিয়া আপোনালোকে ক'তো নগলো হ'ব যদি এপ্লাই কৰিব বিচাৰে কাষ্ট সাৰ্টিফিকেট তেতিয়ালে ডাইৰেক্ট WhatsAppত মেছেজ কৰিব তো এই ফৰ্মটো আপোনালোকে উলিয়াই নিব লাগিব আৰু নিজে হাতে লিখিব লাগিব না এবা প্ৰিণ্টত টাইপ কৰি পিনিও কৰিব পাৰিব টাইপ কৰি পিনিও পাৰিব এপ্লিকেশ্যন ফৰ আবেদন SC STP OBC MOBC কিহৰ কাৰণে এপ্লাই কৰিব ইয়াতে টিক কৰিব লাগিব যদি ফৰ্মটো উলিয়াই নে কলমে টিক কৰিব না এবা কম্পিউটাৰ ফিল কৰিলে টিক কৰিলে হ'ব এপ্লিকেন্ট নেম ইয়াতে দিব মিস্টাৰ মিস মিসেস এটো সিলেক্ট কৰি পিনি দিব ৰাইট ক্লিক কৰিব তাপা নামটো নিজৰ লিখি দিব এপ্লিকেন্ট মোবাইল নাম্বাৰ নিজৰ মোবাইল নাম্বাৰটো ইয়াতে লিখি দিব ডেট অফ বাৰ্থটো ইয়াতে লিখি দিব এপ্লিকেন্ট কাষ্ট হেতু ইয়াতে লিখি দিব এটা লিখি দিব চাব OBC MOBC হেতু কি হয় ইয়াতো লিখি দিব পাৰিব তাপা সাইডত সুতিয়া আহোম কি হয় হেতু লিখি দিব পাৰিব তলত তো লিখি দিব পাৰিব একেটাই সুতিয়া আহোম কি হয় সাবকাষ্ট প্ৰথমতে আপোনালোকে ওপৰত লিখি দিব যেটো আপোনালোকৰ হয় OBC বা MOBC হয় বা SC হয় কি হয় লিখি দিব আৰু তলত নিজৰ সুতিয়া আহোম বা এনেকুৱা কি হয় হেতু লিখি দিব তাৰপিছত সব ফাদাৰ নেম দিব মাদাৰ নেম দিব ইপিক নাম্বাৰ দিব পাৰে ভোটাৰ কাৰ্ডৰ নাম্বাৰটো ইমেইল আইডি টো দি দিব এড্ৰেছ লাইন 1 টো এটা এই দিব পাৰে দিলেও কিবা দি দিব পাৰে গাঁও নাম পোষ্ট অফিস স্টেট বা জিলাখনৰ নামটো ইয়াতে দি দিব ডিস্ট্ৰিক্টৰ নাম দিব সাব ডিভিজন মহকুমাৰ নাম দিব সাৰ্কুল অফিচৰ নাম দিব চক্ৰ বিষয়া মোজাৰ নাম দিব কি হয় আৰু গাঁওখনৰ নামটো দিব পুলিশ ষ্টেচনৰ নাম দিব পোষ্ট অফিচৰ নাম ইয়াতে লিখি দিব পিন কোডৰ নামটো লিখি অথা পিন কোডটো ইয়াতে ভৰাই দিব এপ্লিকেন্ট ফটো যেহেতু ইয়াতে আপোনালোকৰ থাকিব এড্ৰেছ গতিকে এটো একো কৰিব নালাগে কিনি জাস্ট ইয়াতে টিক এটা কৰি দিব আৰু ডেটটো লিখি দিব প্লেসটো লিখি দিব নিজৰ জায়গাটো নামে বা ডিস্ট্ৰিক্টখন আৰু ইয়াতে আপোনালোকৰ নিজৰ এটা সিগনেচাৰ কৰিব ল্যাপটপ বা পিসিত কৰিলে সিগনেচাৰ ইয়াতে আপলোড কৰি এটেচ কৰিলে হ'ব না এবা প্ৰিন্ট কৰি উলিয়াই নিলে কলমে লিখি দিব পাৰিব তো ফৰ্মখন সেভ কৰিব সেভ কৰি পুনৰ আপোনালোকে ওয়েবসাইটলৈ আহিব লাগিব পুনৰ ওয়েবসাইটলৈ আহিবিনি ইয়াতে দেখা পাইছে এনি আদাৰ ডকুমেন্টটো ইয়াতে সিলেক্ট কৰি পেনি আদাৰ সাপোৰ্টিং ডকুমেন্ট ইয়াতে ক্লিক কৰি পেনি ব্ৰাউজাৰত গৈ হে যেটো এপ্লিকেশন ফৰ্ম আপোনালোকক মই দেখালো হেতু আপলোড কৰি পেনি সাবমিটত ক্লিক কৰিব লাগিব আর ইউ সিওর বুলি সুধিব তবা ওকে কৰি দিব তাৰ পিছত আপোনালোকে যিখন এপ্লিকেশন ফৰ্ম ফিল কৰিছিলে হে ফিল কৰা এপ্লিকেশন ফৰ্মখন ওলাব স্লাইড আপোনালোকে তলত আহিব লাগিব তো কি আপলোড কৰিলে ইয়াতে ওলাব তাৰ পিছত এডিট প্ৰিন্ট আৰু মেক পেমেন্ট অপচন দেখা পাব যদি কিবা ভুল হৈছে বুলি দেখা পায় এডিট অপচনত ক্লিক কৰি ফৰ্মখন পুনৰ শুদ্ধ কৰিব পাৰিব তাৰ পিছত নেক্সট কৰাৰ লগে লগে মেক পেমেন্ট বুলি ওলাব আপোনালোকে মেক পেমেন্টত ক্লিক কৰিব তো মেক পেমেন্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ বিভিন্ন ধৰণৰ ইয়াতে ডিটেইলছ ওলাব আৰু ইয়াতে আপোনালোকে 40 টকা পেমেন্ট কৰিব লাগিব কাষ্ট সাৰ্টিফিকেটৰ কাৰণে আৰু এই 40 টকাটো দিবৰ কাৰণে আপোনালোকে ইন্টাৰনেট বেংকিংটো চইচ কৰিব পাৰে বেংক অফ বৰোদা বা পাঞ্জাব নেশনাল বেংক এনেকুৱা ধৰণৰ গিটা সিলেক্ট কৰিব পাৰে ইন্টাৰনেট বেংকিং বা ইয়াত যদি ইন্টাৰনেট বেংকিং নাই তেতিয়াহলে পেমেন্ট গেটৱে বিভিন্ন ধৰণৰ আছে UPI পেমেন্টটো अवेलेबल আছে তেতে যিকোনো এটা অপচন সিলেক্ট কৰিব পাৰিব যি আছে তাৰ পিছত আপোনালোকৰ এগ্ৰি কৰি ফিনি পেমেন্ট প্ৰসেছত যাব তো পেমেন্ট প্ৰসেছত এনেকুৱা আপোনালোকৰ বিভিন্ন ধৰণৰ পেমেন্ট কৰিবলৈ ওলাব কনফাৰ্ম কৰি দিব আৰু তাৰ পিছত আপোনালোকৰ এখন একনলেজমেন্ট ৰিসিভ দেখা পাব এপ্লিকেশন একনলেজমেন্ট বুলি তাৰ তলতে একনলেজমেন্ট এটা নাম্বাৰ লিখা থাকিব RTPS কাষ্ট বুলি তো হে জিটি RTPS কাষ্ট বুলি এটা নাম্বাৰ লিখা থাকিব 2025 লিখা থাকিব লগতে পিছফালে এটা হাতা সংখ্যা লিখা থাকিব হেতু আপোনালোকে কি কৰিব লাগিব কপি কৰিব লাগিব বা এপ্লিকেশন ফৰ্মটো ডাউনলোড কৰি ৰাখিব লাগিব তো তাৰ পিছতে নেক্সট আপোনালোকে ট্ৰেক কৰিব লাগিব ওয়েবসাইটত গৈ যেটো সেৱা সেটো ওয়েবসাইট আছে তো তাতে আপোনালোকে যাব লাগিব তাত গৈ পিনে আপোনালোকে হোম পেজত যাব হোম পেজত গৈ এটা ট্ৰেক অপচন দেখা পাব ট্ৰেক অপচনটোত আপোনালোকে যাব তাৰ পিছত সাৰ্ভিস অপচনত যাব হে যেটো পাইছিলে একনলেজমেন্ট ৰিসিভৰ নাম্বাৰ হেতু ইয়াতে কপি কৰি বহাই দিব ট্ৰেক বুলি দেখা পাব এটো মাজে সময় ট্ৰেক কৰি সাথিয়ে পৰিব এনেকুৱা ধৰণে আপোনালোকে যেটো নিজৰ কাষ্ট সাৰ্টিফিকেট হয় সাৰ্টিফিকেটটো এপ্লাই কৰিব পাৰিব আৰু যদি কোনবা ক্যান্ডিডেটে আমাৰ যদি কাষ্ট সাৰ্টিফিকেটটো অনলাইন এপ্লাই কৰিব বিচাৰে ঘৰত থাকি তেতিয়াহলে ডেসক্ৰিপচনত থকা ডাইৰেক্ট WhatsApp নম্বৰ মেছেজ কৰিব পাৰে বা লিংকটোত গৈ পিনো ডাইৰেক্ট WhatsAppত মোক মেছেজ কৰিব পাৰে তো এইখিনি আছিল ইনফৰমেশনখিনি ধন্যবাদ